আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপজা দিন 55 বছৰ সম্পূৰ্ণ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। ফকিৰা গ্ৰামত মুখ্যমন্ত্ৰীৰ জন্মদিন উপলক্ষে বৃহৎ ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়। বিটিআৰৰ হাজাৰ হাজাৰ যুৱক যুৱতী ওলাই আহিছে ৰক্তদান কৰিবলৈ। EM অৰূপ দেৰ উদ্যোগত মুখ্যমন্ত্ৰীৰ জন্মদিন উপলক্ষে এই মহৎ প্ৰচেষ্টা লোৱা হয়। এই সন্দৰ্ভত কুলেন্দ্ৰ শইকীয়াৰ এক প্ৰতিবেদন। হয়, কোকৰাঝাৰৰ ফকিৰা গ্ৰামৰ পৰা আমি দেখুৱাই গৈ আছো ৰক্তদান শিবিৰৰ দৃশ্য আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন উপলক্ষে বিটিআৰৰ EM অৰূপ দেৰ উদ্যোগত যি ৰক্তদান শিবিৰ ইয়াত আয়োজন কৰা হৈছে। আমি দৃশ্য দেখুৱাই গৈ আছো আৰু ইতিমধ্যে ৰক্তদানৰ যি প্ৰক্ৰিয়া আছে প্ৰক্ৰিয়া চলি আছে আৰু বহু সংখ্যক ছাত্ৰ ছাত্ৰী আহিছে। আমি দেখুৱাইছো আৰু অৰূপ দে নিজেই সকলোৰে লগত কথা পাতি আছে। আমি অকণমান দৃশ্য দেখুৱাই লৈছো আৰু দেখিবলৈ পাইছে অৰূপ দে যিসমূহ ছাত্ৰ ছাত্ৰীয়ে এতিয়া ৰক্ত ইয়াতে দান কৰিবলৈ আহিছে সকলোৰে লগত কথা পাতি আছে। আমি দেখিছো অজস্ৰজন ল'ৰা ছোৱালী আহিছে, যুৱকসকল ওলাই আহিছে ৰক্তদান কৰিবলৈ আৰু এটা ধুনীয়া পৰিৱেশ আমি দেখিছো। ইয়াতে 100তকৈ অধিক ছাত্ৰ ছাত্ৰী ওলাই আহিছে। কি ক'ব আজি এই যিটো দিন আছে দিনটো নিশ্চিতভাৱে শুভ দিন। গোটেই দিনজোৰা কাৰ্যসূচী ৰক্ত শিবিৰ আৰু আপোনালোকে দেখা পাইছে যে কিমান হাজাৰ হাজাৰ যুৱক এতিয়া মানে আমাৰ ভেনুত আহি আছে। মই সঁচাকৈ সুখী, আই এম ভেৰি মাছ হেপী এণ্ড গ্ৰেটফুল টু অল ইউথ দোজ হু হেজ ফুল্লি কোঅপাৰেটেড to fulfill this event. আজি মই সঁচাকৈ সুখী যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিনৰ দিনা ইমান আমাৰ হাজাৰ হাজাৰ যুৱকসকল ওলাই আহিছে তেজ দিবৰ কাৰণে, মানুহৰ জীৱন বচোৱাৰ উদ্দেশ্যে উপহাৰ দিব। ইয়াতকৈ ডাঙৰ উপহাৰ মই ভাবোঁ যে ইয়াতকৈ আৰু নহয়। সঁচাকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমৰ কাৰণে ইমান কাম কৰি আছে, ৰাইজৰ হকে কাম কৰি আছে। তো প্ৰত্যেকেই মুখ্যমন্ত্ৰী ডাঙৰীয়াক মানে শুভেচ্ছা দিয়াৰ লগে লগে তেজ উপহাৰ দিব সেই ব্যক্তিসকলৰ যি ব্যক্তিসকল তেজৰ অভাৱত মৰে আৰু তেজৰ অভাৱত ভুগি আছে। আজি গুৱাহাটী মেডিকেল কলেজ, আজি বৰপেটা মেডিকেল কলেজ, নলবাৰী মেডিকেল কলেজ, ধুবুৰী মেডিকেল কলেজ, ওদালগুৰি জিলা, বাক্সা জিলা, চিৰাং জিলা, কোকৰাঝাৰ জিলা, গোৱালপাৰা জিলা, গোটেই মাখা ব্লাড বেংক চিভিল হস্পিটেল ইয়াতে আহিছে, ব্লাড লৈ গৈ আছে। মই আছে সঁচাকৈ সুখী যে হয় ইচ্ছাৰে ল'ৰা যুৱক যুৱতী মহিলা ওলাই আহিছে তেজ দিবৰ কাৰণে। আমি সৰুৰে পৰা জানি শিকি আহিছোঁ যে তেজ দিলে ৰক্তদান জীৱনদান, আৰু এই ৰক্ত দিলে মানুহৰ জীৱন বচাৰ লগে লগে আৰু নিজকে গৌৰৱ অনুভৱ হয় যে মোৰ ৰক্ত দি কাৰোবাৰ জীৱন বচোৱাৰ ক্ষেত্ৰত সহায় কৰি দিব পাৰিলোঁ। আৰু বাদ বাকী ওপৰৱালা ভগৱান আছে আৰু বিনা স্বাৰ্থত কাম কৰিলে ভগৱান তাৰ ৰিটাৰ্ণটো 3 গুণা বেছি দিয়ে। আমি দেখিছো এতিয়ালৈকে কিমান মান পাৰ হ'ল, আমি দেখিছো অলৰেডি 500 ক্ৰছ হ'ল আৰু এতিয়া জাষ্ট ষ্টাৰ্ট বিভিন্ন জিলাৰ পৰা ল'ৰা ছোৱালী আহি আছে। মই ভাবোঁ সন্ধিয়া 5টাৰ ভিতৰত হাজাৰৰ অধিক ব্লাড ইয়াতে কালেক্ট হৈ যাব। জাতি বৰ্ণ ভাষা ধৰ্ম নিৰ্বিশেষে সকলো ওলাই আহিছে। এই দৃশ্য মই সঁচাকৈ সুখী, জাতি ধৰ্ম ভাষা নিৰ্বিশেষে। ফাৰ্ষ্ট অফ অল আই উড লাইক টু থেংক ইচ এণ্ড এভৰি কমিউনিটি ৰেচপেক্টিভ কাষ্ট এণ্ড কমিউনিটিজ। ইয়াতে মাইনৰিটি কওক, খ্ৰীষ্টিয়ান কওক, হিন্দু কওক, চবেই ইয়াতে আহিছে মানৱতাৰ জয়গান গাবৰ কাৰণে। আৰু মানৱতাৰ জয়গান আজি যে কোকৰাঝাৰ জিলাৰ ফকিৰা গ্ৰামৰ মজমজিয়াত এনেকৈ জিলিকি দিছে ময়ো ভবা নাছিলোঁ। মই প্ৰত্যেক সকলক মানে যুৱক ভাইটিসকলৰ প্ৰতি মই চিৰকৃতজ্ঞ যে মোৰ আহ্বানত মোৰ ডাকত তেওঁলোকে আহিছে আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ জন্মদিন হিচাপে উপহাৰ দি আছে। এয়া মানৱতাৰ জয় বুলি ক'ব লাগিব। আৰু দেখিবলৈ পাইছে অৰূপ দেৰ লগত এয়া দেখিবলৈ পাইছে অজস্ৰজন যুৱক ওলাই আহিছে আৰু দৃশ্য আমি দেখুৱাইছো আয়ুষে যদি দেখুৱাই আৰু সকলোৱে আজিৰ দিনটোত এই ধৰণে ওলাই আহিছে। মূল উদ্দেশ্যটো হৈছে যে তেজ দান কৰিব লাগে আৰু এই উদ্দেশ্য লৈ পেলাই সকলো আগত লৈ পেলাই এই ধৰণে ওলাই আহিছে আৰু আমি দৃশ্য দেখুৱাইছো। আৰু ইতিমধ্যে ৰক্তদানৰ যি প্ৰক্ৰিয়া আছে প্ৰক্ৰিয়া চলি আছে। স্কুলীয়া ছাত্ৰ ছাত্ৰীক আমি দেখিছো আৰু অকণমান তেওঁলোকে আহিছে, অকণমান কথা পাতিবলৈ যত্ন কৰিছো। ক'ৰ পৰা আহিছে? হাউলিৰ পৰা। হাউলি কিহৰ বাবে? তেজ দিবৰ কাৰণে। দিবৰ বাবে আজি ভাল লাগিছে? ভাল লাগিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।